পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে কাৰ্ড চাৰ্টিফিকেটৰ এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব নিজৰ ঘৰতে বহি পেলাই আৰু নিজৰ মোবাইলখন দি। ঠিক আছে, আৰু যদি আপোনালোকে কোনোবাই কাৰ্ড চাৰ্টিফিকেট বনাব পৰা নাই বা আপোনালোকে কোনোবাই বনাব লাগে, তেতিয়াহ'লে আমাৰ কণ্টেক্ট নাম্বাৰটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তাৰ পৰা আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু নিজৰ কাৰ্ড চাৰ্টিফিকেটটো বনাই ল'ব পাৰে অতি কম খৰচতে। ঠিক আছে, চ' প্ৰথমত আপোনালোকক দেখুৱাইছোঁ আপোনালোকে কেনেকৈ এপ্লাই কৰিব কাৰ্ড চাৰ্টিফিকেটৰ। ঠিক আছে, আপোনালোকে কি কৰিব, গুগলৰ চাৰ্চ বাৰত আহিব, অহাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব সেৱা সেতু। ঠিক আছে, সেৱা সেতু বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ঠিক আছে, ইয়াত আপোনালোকে দেখা পাইছে ৰাইট চাইড কৰ্নাৰত লগ ইন আৰু ৰেজিষ্টাৰৰ এটা অপশ্যন আহি আছে। ঠিক আছে, যদি আপোনালোকে প্ৰথমবাৰ এইটো ৱেবছাইটত আহিছে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, আৰু যদি আপোনালোকে আগতে কোনোবা কাম কৰিছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰিলে হ'ল। তাৰপিছত আপুনি কি কৰিব, ইয়াত চিটিজেন, ঠিক আছে, চিটিজেন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। চিটিজেন অপশ্যন ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত নেক্সট আৰু এটা পেজ এনেকৈ খোল খাই যাব। ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপুনি কি কৰিব, ইয়াত নিউ ইউজাৰৰ যিটো অপশ্যন আছে তলত, ইয়াত ক্লিক কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি তাৰপিছত লগ ইন কৰি ল'ব। ঠিক আছে, মই আপোনালোকক দেখুৱাই আছোঁ লগ ইন কৰি পেলাই যে মোৰ অলৰেডি ID বনোৱা আছে, মই তাৰ পৰা লগ ইন কৰি আপোনালোকক দেখুৱাই আছোঁ যে আপোনালোকে এপ্লাইটো কেনেকৈ কৰিব। আপুনি চাইন ইনত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো এনেকৈ খোল খাই যাব। স্কিপ নাও কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকে কি কৰিব, ওপৰত দেখা পাইছে, ওপৰৰ টাস্ক বাৰত আপোনালোকে বহুতকেইটা অপশ্যন দেখা পাইছে। ইয়াত হোম, এবাউট, ছাৰ্ভিচ। ঠিক আছে, 3 নম্বৰ যিটো অপশ্যন আছে ছাৰ্ভিচত আপুনি ক্লিক কৰিব। ছাৰ্ভিচত ক্লিক কৰাৰ পিছত আপোনাৰ আগত এনেকুৱা লিষ্ট অফ ছাৰ্ভিচ, ঠিক আছে, ছাৰ্ভিচৰ লিষ্টখিনি ওলাই যাব। তাৰপিছত আপুনি কি কৰিব, তলত আহিব। তলত অহাৰ পিছত ইয়াত দেখা পাইছে চাৰ্জৰ এটা অপশ্যন আছে। ঠিক আছে, চাৰ্জত আপুনি কি চাৰ্জ কৰিব, কাষ্ট বুলি চাৰ্জ কৰিব। ঠিক আছে, কাষ্ট বুলি চাৰ্জ কৰাৰ লগে লগে আপোনাৰ কাষ্ট চাৰ্টিফিকেটৰ এপ্লাইৰ অপশ্যনটো এনেকৈ আহি যাব। ইয়াত আপোনালোকে কি কৰিব লাগিব, চিম্পলি এপ্লাইত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত তেনেকুৱা এটা পেজ খোল খাই যাব, অতি কম খৰচতে হৈ যাব। ঠিক আছে, তাৰপিছত আপুনি কি কৰিব, ইয়াত ওপৰত আহিব। ওপৰত অহাৰ পিছত আপুনি এপ্লাই নামৰ যিটো অপশ্যন দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। এপ্লাই নামত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পেজ খোল খাই যাব, জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। ঠিক, স্ক্ৰল ডাউন কৰি তলত আহিব, লেংগুৱেজ অফ দ্য চাৰ্টিফিকেট। আপোনালোকে যিটো চাৰ্টিফিকেট প্ৰিণ্ট হ'ব, এইটো চাৰ্টিফিকেটত আপোনালোকে কি ভাষা বিচাৰে, ইংলিছ নে অসমীয়া। ঠিক আছে, আপোনালোকে ইংলিছটো থাকিব দিব, ইংলিছটো ৰাখিব। তাৰপিছত এপ্লিকেশ্যন ফৰ, কিহৰ কাৰণে এপ্লাই কৰি আছে, কাৰ্ড চাৰ্টিফিকেটটো লিখিব, SC বুলি দিব। তাৰপিছত এপ্লিকেণ্ট নেমটো লিখি দিব, জেণ্ডাৰটো দিব। তাৰপিছত মোবাইল নাম্বাৰটো দিয়াই থাকিব, যিটো নাম্বাৰ দি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব সেই নাম্বাৰটোৱে থাকিব। তাৰপিছত পান নাম্বাৰ দিব নালাগে। তাৰপিছত ডেট অফ বাৰটো আপুনি দি দিব। ডেট অফ বাৰটো দিয়াৰ পিছত দেউতাকৰ নামটো লিখি দিব। তাৰপিছত মাকৰ নামটো লিখি দিব। এপ্লিকেণ্টৰ মাকৰ নাম লিখাৰ পিছত আপুনি তলত আহিব কাষ্ট, ট্ৰিবিউন, কমিউনিটি। আপোনাৰ কাষ্ট যিটো হয় কাষ্টটো আপুনি লিখিব। কাষ্টটো লিখাৰ পিছত আপোনাৰ চাব কাষ্ট যদি থাকে এইটো কাষ্টৰ, তেতিয়াহ'লে চিলেক্ট কৰিব, যদি নাই তেতিয়া চিলেক্ট কৰিব নালাগে। তাৰপিছত এড্ৰেছ লাইন 1ত আপোনাৰ ভিলেজৰ নামটো লিখিব, আৰু আপোনাৰ এড্ৰেছ লাইন 2ত আপোনাৰ পোষ্ট অফিচৰ নামটো লিখি দিব। তাৰপিছত ঘৰ নম্বৰ যিটো আছে ঘৰ নাম্বাৰটো লিখিব। ঘৰ নাম্বাৰটো ইয়াত মেণ্ডেটৰী দিয়া আছে, ঘৰ নাম্বাৰটো আপোনাৰ লিখিবই লাগিব। ঘৰ নাম্বাৰ লিখাৰ পিছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰাই আছে। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট যিটো হয় ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো লিখিব। ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত আপোনাৰ চাব ডিষ্ট্ৰিক্ট কি হয়, চাব ডিষ্ট্ৰিক্টটো দিব। তাৰপিছত চাৰ্কুল অফিচ আপোনাৰ কোনটো পৰে সেইটো চাৰ্কুল অফিচটো দিব। তাৰপিছত মৌজা কোনটো হয় মৌজাটো দিব। তাৰপিছত আপোনাৰ ভিলেজৰ নাম, ঠিক আছে, ভিলেজৰ নামটো ইয়াত ড্ৰপ ডাউনত পাই যাব। ইয়াৰ পৰা আপোনাৰ ভিলেজৰ নাম যিটো হয় ভিলেজৰ নামটো আপোনালোকে চিলেক্ট কৰি দিব। ঠিক আছে, পুলিচ ষ্টেচন যিটো আছে পুলিচ ষ্টেচনৰ নাম লিখিব, পুলিচ ষ্টেচনৰ নামটো দি দিব। তাৰপিছত আপোনাৰ পোষ্ট অফিচ কোনটো হয় পোষ্ট অফিচৰ নামটো আপুনি ধুনীয়াকৈ লিখি দিব। তাৰপিছত আপোনাৰ পিনক'ড যিটো হয় পিনক'ডটো দি দিব, আৰু ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। নেক্সট পেজলৈ লৈ যাব। ইয়াত আপোনাৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। ঠিক আছে, আপোনাৰ যিখিনি ডকুমেণ্টছ আপুনি ইয়াত আপলোড কৰিব সেইখিনি ডকুমেণ্টছ PDF আকাৰত হ'ব লাগিব। এতিয়া আপোনালোকে গোটেইখিনি ডকুমেণ্টছ PDF বনাই এটা এটাকৈ আপলোড কৰিব লাগিব। ঠিক আছে, অলপ সময় ৱেইট কৰিব, পেজটো অলপ লোডিং হওঁতে টাইম লাগে। প্ৰথমত আপুনি দেখা পাইছে এপ্লিকেণ্ট ফটো, এনচিঅ'ৰ ডকুমেণ্ট, ইয়াত আপুনি এপ্লিকেণ্ট ফটো চিলেক্ট কৰিব। তাৰপিছত আপুনি ব্ৰাউজ কৰিব। ব্ৰাউজ কৰাৰ পিছত আপোনাৰ এপ্লিকেণ্ট ফটো যিটো আছে ফটোটো আপলোড কৰিব। ঠিক আছে, তাৰপিছত আপুনি দেখা পাইছে 2 নম্বৰত প্ৰুফ অফ ডেট অফ বাৰ্থ। ঠিক আছে, আপোনাৰ ডেট অফ বাৰ্থ প্ৰুফৰ কাৰণে আপুনি কি ডকুমেণ্ট ছাবমিট কৰিব বিচাৰে সেইটো আপুনি ডকুমেণ্ট ছাবমিট কৰিব পাৰে। ঠিক আছে, ইয়াত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পেন কাৰ্ড, এডমিট কাৰ্ড এইবিলাক দিব পাৰে। তো ঠিক আছে, আপুনি যিটো দিব ইয়াৰ পৰা চিলেক্ট কৰিব কোনটো ডকুমেণ্টছ আপুনি ছাবমিট কৰি আছে। মই আধাৰ দি আছোঁ, তো আপোনালোকে আধাৰ দিব পাৰে। তাৰপিছত আপুনি তলত আহিব প্ৰুফ অফ ৰেচিডেঞ্চ। আপুনি ৰেচিডেঞ্চ প্ৰুফৰ কাৰণে আপোনাৰ স্থায়ী বাসিন্দাৰ কাৰণে আপুনি কি ডকুমেণ্টছ দিব বিচাৰে। ঠিক আছে, তো সেইখিনি ডকুমেণ্টছ আপুনি দিব পাৰে। আধাৰ কাৰ্ডটো দিব পাৰে, আপোনাৰ ভোটাৰ ID দিব পাৰে, ৰেচন কাৰ্ড দিব পাৰে, ইলেক্ট্ৰিচিটি বিল দিব পাৰে। ঠিক আছে, আপুনি যিটো ডকুমেণ্ট ছাবমিট কৰিব সেইটো আপুনি ইয়াত আপলোড কৰি দিব। ঠিক আছে, মই এইটোতো আধাৰ কাৰ্ড দিলোঁ। কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, এইটো অপশ্যনত আপুনি কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ আপুনি চিলেক্ট কৰিব। তাৰপিছত দেউতাকৰ যিটো কাৰ্ড চাৰ্টিফিকেট আছে সেই কাৰ্ড চাৰ্টিফিকেটটো আপুনি দি দিব। ঠিক আছে, তাৰপিছত আপুনি তলত আহিব ৰিকমেণ্ডেশ্যন অফ অথৰাইজ কাষ্ট, ট্ৰিবিউন, কমিউনিটি অৰ্গেনাইজেশ্যন নটিছ বাই ষ্টেট গভৰ্ণমেণ্ট এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট। যদি আপোনালোকে দেউতাকৰ কাৰ্ড চাৰ্টিফিকেট নাই তেনে ক্ষেত্ৰত এইটো ডকুমেণ্টছ ছাবমিট কৰিব লাগে, আৰু অন্যথা নালাগে। ঠিক আছে, এইটো আপুনি এনেকৈ ৰাখি দিব। যদি দেউতাকৰটো ছাবমিট কৰি আছে, দেউতাকৰ কাৰ্ড চাৰ্টিফিকেট দিছে, তেতিয়াহ'লে এইটো ডকুমেণ্টছ দিব নালাগে। তাৰপিছত আপুনি নেক্সটত আহিব
এনি আদাৰ ডকুমেণ্টছ, ইয়াত আপুনি ভোটাৰ লিষ্ট বা এফিডেভিট বা এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট আপুনি দিব পাৰে। এনি আদাৰ আপোনাৰ লেণ্ড ডকুমেণ্টছ বা গাঁওবুঢ়া চাৰ্টিফিকেট, এইখিনি ডকুমেণ্টছ আপুনি একেলগ কৰি পেলাই দি দিব, ঠিক আছে। ভোটাৰ তালিকা, তো সেইটো ডকুমেণ্টছ আপুনি চিলেক্ট কৰিব। আদাৰ ছাপৰ্টিং ডকুমেণ্টছ ক্লিক কৰিব। তাৰপিছত আপোনাৰ আদাৰ ছাপৰ্টিং ডকুমেণ্টছ যিখিনি আছে, গাঁওবুঢ়া চাৰ্টিফিকেট, ভোটাৰ ID, চাৰ্টিফাই কপি, আপোনাৰ লিগেচি ডাটা যি আছে আপুনি ইয়াত দি দিব, ঠিক আছে। এনেকৈ এটা ফাইল বনাই ল'ব গোটেইখিনি ডকুমেণ্টছ দি পেলাই। তাৰপিছত সেইটো আপুনি আপলোড কৰি দিব। তাৰপিছত আপুনি ইয়াত ছাবমিটৰ এটা বুটাম দেখা পাইছে, ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰিভিউ ফৰ্মটো এনেকৈ আহি যাব। এবাৰ আপুনি ধুনীয়াকৈ ফৰ্মখন চাই ল'ব, আপুনি ফিল আপ কৰা ফৰ্মখন ঠিকেই আছেনে। যদি ঠিকে আছে তেতিয়াহ'লে আপুনি কি কৰিব, মেক পে'মেণ্টৰ অপশ্যনত আপুনি ক্লিক কৰি দিব, ঠিক আছে। আৰু যদি ভুল হৈ থাকে তেতিয়াহ'লে এডিটত ক্লিক কৰিব, আকৌ পুনৰাই এডিট কৰিব পাৰিব। তো আপুনি মেক পে'মেণ্টত এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পে'মেণ্ট গেটৱেটো এনেকৈ আহি যাব, ঠিক আছে। অলপ সময় ৱেইট কৰিব, পেজটো লোডিং হওঁতে অলপ টাইম লাগে। তাৰপিছত আপোনাৰ পে'মেণ্টৰ অপশ্যনটো এনেকৈ খোল খাই যাব, ঠিক আছে। টোটেল পে'মেণ্ট হ'ব আপোনাৰ 40 টকা পে'মেণ্ট কৰিব লাগিব। তাৰপিছত আপুনি কি কৰিব, পে'মেণ্ট মোডত আপুনি ক্লিক কৰিব। তাৰপিছত চিলেক্ট বেংক, আপুনি কোনটো বেংকত পে'মেণ্ট কৰিব, বেংকটো চিলেক্ট কৰিব। তাৰপিছত আই এগ্ৰি চিলেক্ট কৰিব আৰু প্ৰচিড ফৰ পে'মেণ্টত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি টাৰ্মছ এণ্ড কণ্ডিশ্যনটো ক্লিক কৰিব। তাৰপিছত প্ৰচিড টু পে'মেণ্টত আপুনি ক্লিক কৰি দিব। প্ৰচিড টু পে'মেণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ পে'মেণ্ট পেজটো এনেকৈ আহি যাব। আপোনালোকে ডেবিট কাৰ্ড, নেট বেংকিং, UPI পে'মেণ্ট কৰিব পাৰে, ঠিক আছে। মই UPI পে'মেণ্ট কৰি আছোঁ। UPI আপুনি চিলেক্ট কৰিব, জেনেৰেট কিউআৰ, ইয়াত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ কিউআৰটো এনেকৈ জেনেৰেট হৈ যাব। পিছত আপোনাৰ আগত আপোনাৰ পেজখন এনেকৈ আহি যাব, আপোনাৰ পুনৰাই চাইন ইন কৰিব দিব, ঠিক আছে। আপুনি কি কৰিব, পুনৰাই ইয়াত লগ ইন কৰিব। লগ ইনৰ অপশ্যন ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ যিটো ইউজাৰ ID পাছৱৰ্ড আছিলে সেইটো চিলেক্ট কৰিব আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন চিলেক্ট কৰি পেলাই আপুনি চাইন ইনত ক্লিক কৰি দিব। চাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো এনেকৈ লগ ইন হৈ যাব। লগ ইন হোৱাৰ পিছত আপোনাৰ এনেকৈ দেখা পাব এপ্লিকেশ্যন একনলেজমেণ্ট, ঠিক আছে। মাই ট্ৰানজেকশ্যনৰ যিটো অপশ্যন আছে ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো এপ্লিকেশ্যন আছিলে ইয়াত আপুনি আহি যাব আৰু ইয়াত পাই যাব। প্ৰথমৰ যিটো অপশ্যন আহি আছে আপুনি ইয়াত দেখা পাইছে কাষ্ট চাৰ্টিফিকেট, ঠিক আছে। ইয়াৰ কাৰেণ্ট ষ্টেটাছত দেখুৱাই আছে পে'মেণ্ট পেণ্ডিং, ঠিক আছে। পে'মেণ্ট পেণ্ডিং দেখুৱাই আছে। তাৰপিছত আপুনি তলত ইয়াত দেখা পাইছে গেট পে'মেণ্ট একনলেজমেণ্ট, ঠিক আছে। ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা আপোনাৰ একনলেজমেণ্ট, ইয়াত এপ্লিকেণ্টৰ নাম, এপ্লিকেশ্যন নাম্বাৰ, গোটেই ডিটেইলছটো ইয়াত এনেকৈ আহি যাব, ঠিক আছে। আৰু ইয়াত আপোনাৰ টোটেল এপ্লিকেশ্যন ফিজ আপোনাৰ 30 ৰুপিজ দিব লাগিছে আৰু কনভেনশ্যন চাৰ্জ আপোনাৰ 10 টকা, ঠিক আছে। টোটেল 40 টকা কাটিছে। ঠিক তেনেকৈ আপোনালোকে নিজে নিজৰ কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ কোনোবাৰ প্ৰব্লেম হৈছে, আপোনালোকে এপ্লাই কৰিব পৰা নাই, আপোনালোকে কাষ্ট চাৰ্টিফিকেট বনাব, তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া নাম্বাৰটোত আপুনি কণ্টেক্ট কৰিব পাৰে। বনাব বিচাৰে তেতিয়াহ'লে আমাক যোগাযোগ কৰিব, আমি নিশ্চয় আপোনালোকক সহায় কৰিম। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব।